নমস্কাৰ পুনৰবাৰ সকলোকে নমস্কাৰ আৰু আজি আমি ক্লাছ 10 ইংলিছৰ এই টাইগাৰ ইন দ্য জু ইমান এটা ধুনীয়া কবিতা বিষয়ে আমি এমচিকিউ কেইটামান ডিছকাছ কৰিম। এইটো ডিছকাছ কৰিছোঁ হাফ ইয়াৰলি মাৰাথনৰ বাবে বা হাফ ইয়াৰলি মাৰাথন বা হাফ ইয়াৰলি এক্সামিনেশ্যন বুলি আমি ডিছকাছ কৰিম, কিন্তু এইখিনি আমাক বৰ্ড এক্সামিনেশ্যনতো সহায় কৰিব। গতিকে এই টাইগাৰ ইন দ্য জু এটা বহুত ধুনীয়া কবিতা। গতিকে আমি চাওঁ হা আজিৰ 15 মষ্ট এক্সপেক্টেড কুৱেশ্যন, কিন্তু সেই কুৱেশ্যনখিনিৰ বাহিৰেও আৰু বহুখিনি কুৱেশ্যন থাকি গৈছে, সেইখিনি আমি লাহে লাহে ডিছকাছ কৰিম, কিন্তু এইখিনি মষ্ট এক্সপেক্টেড হিচাপে ধৰা হৈছে। গতিকে ফাৰ্ষ্ট কুৱেশ্যন তোমালোকে গম পাইছা, ফাৰ্ষ্ট কুৱেশ্যন মই দেখুৱাই যাম, ডাইৰেক্ট তোমালোকে চাই যাবা, নিজে কৰি যাবলৈ চেষ্টা কৰিবা আৰু চাটত কোন কোন আছে জনাই থাকিবা। এতিয়া ফাৰ্ষ্ট কুৱেশ্যন, হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং ইন শ্বেডো। গতিকে সেই বাঘটোৱে মানে ছাঁত কিয় লুকাইছিল সেইটো সুধিছে। বাঘটোৱে ছাঁত কিয় লুকাইছিল আমি জানো, মানুহে বাঘ এটাই কেতিয়া লুকাব, কিবা এটা চিকাৰ কৰিবলৈ হ'লে লুকাব। গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, টু কেটছ দ্য ডিয়েৰ। অ'কে, আনচাৰ চি ইজ দ্য কাৰেক্ট আনচাৰ। 2 নম্বৰটো চোৱা, হুৱেৰ ইজ দ্য টাইগাৰ ষ্ট্ৰেংথ লকড। গতিকে টাইগাৰৰ শক্তিখিনি, ষ্ট্ৰেংথখিনি ক'ত লক হৈ আছে, বহুতে বিহাইণ্ড দ্য জু বুলি লিখে, কিন্তু বিহাইণ্ড দ্য জুটো এপ্ৰপ্ৰিয়েট নহয়, বিহাইণ্ড দ্য বাৰ্ছ বুলি লিখিব লাগিব। বুজি পাইছা, কাৰাগাৰৰ আঁৰত বা বিহাইণ্ড দ্য বাৰ্ছ লিখিব লাগিব, এনচাৰ বি। তাৰপিছত 3টো চোৱা, দ্য লাষ্ট ভইচ ডেট দ্য টাইগাৰ হিয়াৰ্ছ এট দ্য নাইট ইজ দ্য। গতিকে লাষ্ট ভইচটো টাইগাৰে কি শুনে ৰাতি, বহুতে পেট্ৰল কাৰ্ছ বুলি লিখিবা, কিন্তু পেট্ৰল আৰু ডিজেল কাৰৰ কথা ইয়াত কোৱা নাই, পেট্ৰলিং কাৰ্ছ বুলি কৈছে। গতিকে পেট্ৰলিং কাৰ্ছ হ'ব, আনচাৰ চি ইজ দ্য কাৰেক্ট অপশ্যন। তাৰপিছত 4টো, হু ইজ ইগনৰিং দ্য ভিজিটৰ। কোনে ভিজিটৰসকলক ইগন'ৰ কৰে, কোনে কৰে? দ্য টাইগাৰ ইন দ্য কেজত থকা, অৰ্থাৎ পিঞ্জৰাত থকা বাঘটোৱেহে ভিজিটৰসকলক ইগন'ৰ কৰিব। বুজি পাইছা? গতিকে টাইগাৰ ইন দ্য কেজ এইটো মনত ৰাখিবা, আহি থাকে কুৱেশ্যনটো, আনচাৰ এ হয়। তাৰপাছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য ৱৰ্ড ভিভিড মিনিং। ভিভিডৰ অৰ্থটো কি হয়? ভিভিড আচলতে ব্ৰাইট বুলিও কয়, ভিভিডৰ মিনিংটো ব্ৰাইটো হয়, কিন্তু ইয়াত যিহেতু ব্ৰাইট নাই, গতিকে আমি কোনটো অপশ্যন চুজ কৰিম, আমি এপ্ৰপ্ৰিয়েট বুলি আমি ধৰিম ক্লিয়াৰটো। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, ভিভিডৰ কাৰণে মিনিংটো ক্লিয়াৰো হ'ব। তাৰপাছত 6টো চোৱা, হোৱাট ডেছক্ৰাইব দ্য টাইগাৰ ইন এ জাংগল। তলৰ কোনটো অপশ্যনে টাইগাৰ যে এটা টাইগাৰ জংঘলত থকাটোৱে কোনটোৱে বৰ্ণনা কৰে? হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ। আমি গম পাওঁ নহয় তাৰ শক্তিটো বিহাইণ্ড বাৰ্ছ বুলি কৈছে, গতিকে এইটো কেজত আছে, কেতিয়াও জাংগলত নাই। বেয়াৰিং হিজ হোৱাইট ফেংছ, ইগনৰিং ভিজিটৰ্ছ মানেও সেই কেজৰ কথাই কোৱা হৈছে, আৰু লকড ইন এ কংক্ৰিট চেল মানেও কেজৰ কথাই কোৱা হৈছে। গতিকে টাইগাৰ ইন এ জাংগলটো কোনটো হ'ব? বেয়াৰিং হিজ হোৱাইট ফেংছ মানে টিথ। অ'কে, অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। 7, দ্য টাইগাৰ শুড বি স্নাৰ্লিং। টাইগাৰে ক'ত স্নাৰ্লিং কৰে, অৰ্থাৎ মেক এন এংগ্ৰি ৱাৰ্নিং চাউণ্ডটো ক'ত দিয়ে টাইগাৰে? এৰাউণ্ড দ্য হাউচেছ। অ'কে, এৰাউণ্ড দ্য হাউচেছ, আনচাৰ চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপাছত 8টো চোৱা, হোৱাই ডাজ দ্য টাইগাৰ ইগন'ৰ দ্য ভিজিটৰ্ছ। টাইগাৰটোৱে ভিজিটৰসকলক কিয় ইগন'ৰ কৰে? কাৰণ দ্য কেজ লিমিটছ দ্য ষ্ট্ৰেংথ অফ দ্য টাইগাৰ। কাৰণ সেই কেজটোৱে লিমিট কৰি থৈছে, টাইগাৰৰ যিখিনি শক্তি, যিখিনি ষ্ট্ৰেংথ, সেই কেজটোৱে লিমিট কৰি থৈছে। গতিকে টাইগাৰ যিহেতু অসহায়, গতিকে তেনেকুৱা এটা অসহায় জীৱন যাপন কৰি টাইগাৰে ইগন'ৰ কৰিছে ভিজিটৰ্ছসকলক। তাৰপিছত 9টো চোৱা, হাউ ডাজ দ্য কেজ টাইগাৰ ৰিয়েক্ট টু দ্য ভিজিটৰ। গতিকে কেজত থাকোঁতে টাইগাৰটোৱে কেনেকৈ ৰিয়েক্ট কৰে ভিজিটৰসকলৰ প্ৰতি? গতিকে কি কৰে? হি ইগন'ৰছ দেম। টাইগাৰটোৱে ইগন'ৰ কৰে ভিজিটৰসকলক। তাৰপিছত 10টো, দ্য কেপচাৰ্ড টাইগাৰ ইজ ষ্টাকিং ইন। গতিকে যিটো কেজত কেপচাৰ হৈ আছে টাইগাৰটোৱে ক'ত লাহে লাহে খোজকাঢ়ে? ষ্টাকিং মানে কি? মুভ শ্ল'লি, হয়নে? টাইগাৰটোৱে ক'ত লাহে লাহে খোজকাঢ়ি থাকে? ইন দ্য কেজত হ'ব, আনচাৰ ডি। তাৰপিছত 11, দ্য টাইগাৰ ইজ লকড ইন এ। টাইগাৰ ক'ত লকড হৈ আছে? ইন এ কংক্ৰিট চেল বুলিও আহিব পাৰে, বা কেতিয়াবা কেজ বুলিও আহিব পাৰে, বা বিহাইণ্ড দ্য বাৰ্ছ বুলিও আহিব পাৰে, একেটাই গোটেইখিনি। তাৰপাছত 12টো চোৱা, টাইগাৰ উড বি টেৰৰাইজিং দ্য ভিলেজ বাই। গতিকে টাইগাৰটোৱে ভিলেজখনক ভয় খুৱায়, কেনেকৈ ভয় খুৱায়? বেয়াৰিং হিজ হোৱাইট ফেংছ, তাৰ বগা দাঁতবোৰ উলিয়াই। তাৰপাছত যিটো আমি গুজাৰণি মাৰিলে কেনেকৈ দাঁতবোৰ উলিয়াই দিয়ে টাইগাৰে। তাৰপিছত 13টো, দ্য টাইগাৰ ইন দ্য জু ষ্টাৰ্ছ এট দ্য। গতিকে জুত থকা টাইগাৰটোৱে, চিৰিয়াখানাত থকা বাঘটোৱে কলৈ চাই থাকে? এইটো ৰাতি, ষ্টাৰ্ছ নাইট হয় এইটো আচলতে,
সময়টো নাই দিয়া কিন্তু ষ্টাৰ্ছ এট দ্য ষ্টাৰ্ছ হ'ব ক'লৈ চাই থাকে তৰাবোৰলৈ চাই থাকে তাৰপিছত 14 ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু দ্য টাইগাৰ হেজ ডেছ অন ইটছ বডি কি আছে টাইগাৰৰ ষ্ট্ৰাইপছ অন ইটছ বডি তাৰপিছত 15 টু লাষ্ট কুৱেশ্যন দ্য পয়েট অফ দ্য পয়েম এ টাইগাৰ ইন দ্য জু ইজ গতিকে পয়েট কোন হয় এ টাইগাৰ ইন দ্য জুৰ লেছলি নৰিছ আৰু অপশ্যন ডিত আছে ৰবিন ক্লেইন আৰু ৰবিন ক্লেইন ক'ৰ আমাণ্ডা কবিতাৰ গতিকে আজিৰ যিটো মাৰাথন আছিলে আমি ইয়াতে শেষ কৰিছোঁ আৰু কিছুমান কুৱেশ্যন আছে কিন্তু আমি মষ্ট এক্সপেক্টেড হিচাপে এই 15টা কুৱেশ্যনে আলোচনা কৰিলোঁ থেংক ইউ